আজি মই এটা একেবাৰে নতুন কিন্তু অতি সহজ ইউনিক ৰেচিপি লৈ আহিছোঁ। আশা ৰাখিছোঁ জলফাই আচাৰৰ নিচিনা এই ৰেচিপিটো আপোনালোকে আদৰি ল'ব। সদায় চিকেন গ্ৰেভি, চিকেন ফ্ৰাই, চিকেন কাৰী ইত্যাদি ইত্যাদি একেধৰণে বনাই খাই নিশ্চয় ব'ৰ লাগিছে। কেতিয়াবা এনেদৰে বনাই খাবচোন। যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট আৰু বেল আইকনটো টিপিবলৈ নেপাহৰিব। এয়া মাটিমাহৰ দাইল 1.5 কাপ ল'লোঁ আৰু পানী দি 2 ঘণ্টাৰ বাবে তিয়াই ৰাখিলোঁ। এতিয়া চিকেনখিনি ভালদৰে ধুই পানীবোৰ আঁতৰাই লৈ হালধি, নিমখ, কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু নেমু এপিচ ভালদৰে ৰসটো উলিয়াই লৈ সানি ল'লোঁ। এনেদৰে সানি লৈ 20 মিনিটৰ বাবে মেৰিনেটত ৰাখিলোঁ আৰু 2 ঘণ্টাৰ পাছত মচুৰ দালি আধা কাপ লৈ ভালকৈ ধুই ল'লোঁ। মচুৰ দালিখিনি কিন্তু ভিজাই নথব। আৰু সেই যে মাটিমাহৰ দালিকেইটা তিয়াই ৰাখিছিলোঁ সেইখিনিও ভালদৰে ধুই ল'লোঁ। এতিয়া এটা কুকাৰ গেছত পাতি দিলোঁ। তাত মিঠাতেল দিলোঁ। তেল গৰম হোৱাত এটা শুকান জলকীয়া দিলোঁ আৰু কেইটামান লং দিলোঁ। যেতিয়া জলকীয়া আৰু লংকেইটা ফুটিব ধৰিলে তেতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজটো অলপ ভাজি লৈ আৰু ধুই লোৱা মাটিমাহৰ দাইলকেইটা আৰু মচুৰ দাইলকেইটা তাত এড কৰি দিলোঁ। এতিয়া ভালদৰে লাৰি লৈ অলপ ভালদৰে লাৰি ল'লোঁ। লাৰি লৈ জোখ অনুযায়ী হালধি, নিমখ আৰু 1 চামুচ আদা নহৰুৰ পেষ্ট দি ভালদৰে এতিয়া অলপ ভাজি ল'লোঁ যাতে গোটেইবোৰ মিক্স হৈ যায় আৰু অলপ কাশ্মীৰী মিৰ্চ পাউডাৰ এড কৰি দিলোঁ। এইটো অপশ্যনেল হয়, দিলে দিব পাৰে নিদিব পাৰে। দিলে কালাৰটো ধুনীয়া আহে। এতিয়া ভালদৰে মিক্স কৰি লৈ জোখ অনুযায়ী পানী এড কৰি লৈ অলপ জিৰা পাউডাৰ এড কৰি দিলোঁ আৰু এটা চিটি অহালৈ ৱেইট কৰিলোঁ। এতিয়া চিকেনখিনিৰ বাবে মছলাখিনি উলিয়াই লোৱা হওক। প্ৰথমতে জিৰা, ধনিয়া এচামুচ, মিট মছলা অলপ, কাশ্মীৰী মিৰ্চ পাউডাৰ জোখ অনুযায়ী লৈ অলপ পানী এড কৰি লৈ ভালদৰে মিক্স কৰি ল'লোঁ। এনেদৰে ল'লে চিকেনখিনি ভাজোঁতে মছলাখিনি তলত নেলাগে। এতিয়া এখন কেৰাহী গেছত বহুৱাই দি তাত মিঠাতেল দিলোঁ। তেল গৰম হোৱাত লং কেইটামান দি দিলোঁ। লংকেইটা ফুটিবলৈ ধৰোঁতে কাটি লোৱা পিঁয়াজ, মই 3টা মজলীয়া পিঁয়াজ লৈছিলোঁ, কাটি লোৱা পিঁয়াজ এড কৰি দিলোঁ। পিঁয়াজখিনি ভাজি লৈ তাত 2টা মিক্সিত মাৰি লোৱা বিলাহী এড কৰি দিলোঁ। ভালদৰে মিক্স কৰি লৈ তাত জোখ অনুযায়ী হালধি, নিমখ, 1 চামুচ আদা নহৰুৰ পেষ্ট এড কৰি দিলোঁ। ভালদৰে মিক্স কৰি লৈ বিলাহী আৰু পিঁয়াজৰ পানীবোৰ শুহি যাবলৈ ল' ফ্লেমত অলপ সময়ৰ বাবে হ'বই দিলোঁ। এয়া পানীবোৰ প্ৰায় নাইকিয়া হৈছে আৰু বিলাহীৰ গোন্ধটো অলপ অলপ মৰিছে, কেঁচা গোন্ধটো। এতিয়া মেৰিনেটত ৰখা চিকেনখিনি এড কৰি দিলোঁ আৰু ভালদৰে লাৰি লৈ ল' ফ্লেমত অলপ সময়ৰ বাবে হ'ব দিলোঁ। এতিয়া মিক্স কৰি লোৱা মছলাখিনি ইয়াতে এড কৰি দিলোঁ। এনেদৰে এড কৰি দিলোঁ আৰু ভালদৰে লাৰি লৈ অলপ সময়ৰ বাবে হ'ব দিলোঁ ল' ফ্লেমত। এয়া চাওক চিকেনখিনি পানীবোৰ প্ৰায় নাইকিয়া হৈছে। এয়া তেলবোৰ ওলাইছে। মই পিছে একেবাৰে কম তেল দিওঁ আঞ্জাত। এতিয়া অলপ পানী এড কৰি লৈ 10 মিনিটৰ বাবে ল' টু মিডিয়াম ফ্লেমত অলপ হ'ব দিলোঁ। এয়া 10 মিনিটৰ পাছত এনেকুৱা হৈছে। কালাৰ চাওক কি ধুনীয়া উঠিছে।
দেখিলে খাওঁ খাওঁ লাগে। অলপ সিজিছে চালোঁ, সিজিছে প্ৰায়। এতিয়া সিজাই থোৱা মাটিমাহৰ দাইল আৰু মচুৰ মাহৰ দাইলখিনি ইয়াতে এড কৰি দিম। গোটেইখিনি এড কৰি দিব। লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া ভালদৰে চিকেন আৰু দাইলখিনি এনেদৰে মিক্স কৰিব যাতে চিকেনৰ গ্ৰেভিবোৰ দাইলৰ লগত একেবাৰে মিক্স হৈ যায়, যাতে চিকেন কাৰীৰ নিচিনা দেখিবলৈ হয়। অলপ সময়ৰ বাবে ঢাকনখন বন্ধ কৰি লৈ হ'ব দিলোঁ, যাতে ভালদৰে মিক্স হয়। আৰু এতিয়া আধা চামুচ গৰম মছলা এড কৰি দিলোঁ। আৰু মনত ৰাখিব, জুইকুৰা যাতে হাই ফ্লেমত দিলে, এই সময়ত হাই ফ্লেমত দিব পাৰে, তেতিয়া লাৰি থাকিব, নহ'লে তলত লাগি যাব, যিহেতুকে মাহৰ দাইল বিজলুৱা হয়। এতিয়া গেছটো বন্ধ কৰি দি অলপ সময়ৰ বাবে ঢাকনখন বন্ধ কৰি দিলোঁ 10 মিনিটৰ বাবে। 10 মিনিটৰ পাছত দেখিবলৈ এনেকুৱা হৈছে। সঁচা, দেখিবলৈ যিমান ধুনীয়া দেখাইছে সিমানে খাবলৈও টেষ্টি, ডিলিচিয়াছ হৈছে। আশা ৰাখিছোঁ আপোনালোকেও এনেদৰে বনাব আৰু মোক ক'ব নাপাহৰিব ক'ৰ পৰা চাইছে আৰু কেনেকুৱা হৈছে জনাব নাপাহৰিব। আজিলৈ সামৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট কৰি জনাব, তেতিয়াহ'লে মই আকৌ নতুন ভিডিঅ' বনাবলৈ, ৰেচিপি বনাবলৈ মই উৎসাহ পাম। এতিয়ালৈ সামৰিছোঁ।